বৰ্তমান কামৰ জেগাতে উপস্থিত আছো বাৰু আৰু লগতে ৩-৪জন মিস্ত্ৰী বৰ্তমান কাম চলি আছে। এখন বিয়া হ'ল সৰু ডেকাৰাবাৰী গাঁৱৰ আৰু যিজন ল'ৰাৰ বিয়াৰ আমি কাম কৰি আছো এই মালিকজনৰ নাম হৈছে ফৈজুল হক। এওঁৰ কইনা হ'ল চপৰা আৰু নিশ্চয় আমাক ফোন যোগেদি আমাৰ যিটো ভিডিঅ' চাই কিনে আমাৰ লগত যোগাযোগ কৰিছিল কামৰ বিষয়লৈ। আমি শনিবাৰৰ দিনৰ পৰা ইয়াতে কাম ষ্টাৰ্ট কৰিছোঁ আৰু কামটো ৰাখা হৈছে এইটো মোটামুটি ধৰ চিম্পুলৰ ভিতৰত মোটামুটি 15,000 টকাত ৰাখা হৈছিল এইটো কাম। প্ৰায় আমি যি দুদিন কাম ইয়াতে কৰিলোঁ যথেষ্টখিনি কাম আমাৰ প্ৰায় হৈছে আৰু কামটো সদায় চিম্পুলৰ ভিতৰত আমাক কৰিব দিছে, হ'ব বুলি কৈছোঁ আমি। যিহেতু ইয়াতে ৩-৪জন মিস্ত্ৰী লাগি আছে আৰু যিহেতু এজন ইফালে চিলিঙত লাগি আছে বাৰু, প্ৰায় চিলিঙৰ 2 ফুট চলি আছে, ইয়াৰে পিছত কালাৰ হ'ব আৰু লগতে ইয়াতে গ্ৰিলৰ মিস্ত্ৰী লাগি আছে, ইয়াতে গ্ৰিলৰ কাম চলি আছে। বাকী আমাৰ ভিতৰৰ ৰুমত আৰু 2জন মিস্ত্ৰী লাগি আছে বাৰু। যিহেতু কাম আমাৰ বিশেষ দিন নালাগে, মোটামুটি ইয়াতে আৰু 4-5 দিন কাম কৰিলে আমাৰ ইয়াতে শেষ হ'ব। আৰু লগতে মালিক আছে, আমাৰ মালিক মানে মালিকনী আছে। মালিকনীয়ে কিবা কবি নেকি? কবা দে, ঠিক আছে। আমাৰ যিটো আমাৰ মালিকনী আছে ঘৰত, তেওঁ আমাৰ কামৰ বিষয়ে কিবা 2-3মান কথা ক'ব। তেওঁ কৈছিল ভিডিঅ' এটা কৰিবি বুলি। আমি পাৰ্মিশ্যন নলোৱাকৈ নকৰোঁ যিকোনো ভিডিঅ', কাৰণ আমি যিহেতু য'ত কাম কৰোঁ আমি গৃহস্থৰ পাৰ্মিশ্যন লওঁ, বিনা পাৰ্মিশ্যনে আমি ভিডিঅ' নকৰোঁ বাৰু। নিশ্চয় যিহেতু আমাক অনুমতি দিয়াৰ পিছতে আমি ভিডিঅ'টো কৰোঁ, কাৰণ ভিডিঅ'টো আমি কৰাৰ পিছত আমি পাব্লিক কৰা হয়, কাৰণ যথেষ্টখিনি আমাৰ যিহেতু পাব্লিকে দেখা যায় ভিডিঅ'টো, কিছুমানে ভাল পায় কিছুমানে বেয়া পায়, সেইকাৰণে আমি নিশ্চয় গৃহস্থৰ অনুমতি লৈহে আমি ভিডিঅ' কৰোঁ। ঠিক আছে, মই সুধি থাকিম। ঠিক আছে, আমাৰ যিহেতু আমাৰ যিখন ঘৰৰ মালিকনী হয়, যিটো বোৱাৰী, মেইন বোৱাৰী হয়, তেওঁ কৈছিল বুবুল এটা ভিডিঅ' বনাবি। বনোৱাৰ কাৰণে আমি নিশ্চয় আজি কাম চলি আছে, 4জন মিস্ত্ৰীয়ে কাম বৰ্তমান কৰি আছে আৰু যিহেতু কাম কৰি যথেষ্টখিনি ভাল লাগিছে, কাৰণ মালিকো ভাল, যিহেতু আমি কোনো খাৱা লোৱাৰ কোনো কষ্ট পোৱা নাই, যিহেতু ঠিকাত লৈছোঁ, যিহেতু আমাক কোনো আমাৰ অৱহেলা কৰা নাই বাৰু। গৃহস্থই চাহ পানী সুকলমে দি আছে, ভাত পানী দি আছে আৰু কামখিনি যথেষ্টখিনি ভাল পোৱা বুলি কৈছে। আৰু যিহেতু আমাক ফোন যোগেদি আমাৰ ভিডিঅ' চাই কিনে এওঁলোকে কণ্টেক্ট কৰিছিলে, আমাক কণ্টেক্ট কৰাৰ কাৰণে আমি উপস্থিত হৈছোঁ। আমি কাম বিচাৰি যাব নালাগে, আমাৰ নিশ্চয় ভিডিঅ' চাই কিনে আমাৰ ফোন যোগে আমাৰ কামবিলাক ধৰ আমাৰ হৈ যায়। যিহেতু আমাৰ মালিকনী উপস্থিত আছে, আমাৰ মালিকনী কিবা 2-3মান ক'ব বাৰু। এই যিহেতু বৌ, আপোনালোকৰ ঘৰত যে আমি কাম কৰিছোঁ, কেনে পাইছে? কি কথা বতৰা, মিস্ত্ৰী কেইটা কেনে পাইছে? মিস্ত্ৰী ভালে, নিশ্চয়। বেয়া নাই। আৰু ধৰ এতিয়া চা, আমাক ঘৰৰ পৰা যেনেকে আমাক কামখিনি কৰিব দিছে, আমি তেনেকে কৰি আমি গৃহস্থৰ মতেহে কৰিম আমি, কাৰণ আমাৰ নিজৰ ইচ্ছামতে আমি কাম নকৰোঁ। কাৰণ মালিকে যিখিনি পইচা খৰচা কৰি ঘৰটো বনাইছে বা কালাৰ কৰিব দিছে, আমি নিশ্চয় সিহঁতৰ পচন্দীয় হ'ব লাগিব আৰু নিশ্চয় গাঁৱৰ মানুহে ধৰ এটা ভাল বুলি ক'ব লাগিব, এনেকুৱা। কিন্তু আমাৰ ইচ্ছামতে আমি যিকোনো জেগাত আমি সেনেকৈ কাম নকৰোঁ, সদায় গৃহস্থৰ মতে কৰোঁ। এই বিয়া কিমান তাৰিখে বাৰু আপোনালোকৰ? জানুৱাৰী 5 তাৰিখে। এই কইনা ক'ত হ'ল? চপাৰা। যিহেতু বিয়াক লৈ আৰু বিশেষ দিন নাই বাৰু, নিশ্চয় জানুৱাৰী 5 তাৰিখে বিয়া। আৰু এওঁলোকৰ যিকেইজন ল'ৰা বাৰু, এওঁলোকে বাহিৰত থকা ল'ৰা হয়, কিন্তু নিজৰ নিজৰ কামৰ ব্যস্ত হৈ আছে আৰু বিয়াৰ ধৰ আলহী মাতিব গৈছে 2-এজন আৰু কিবা কানি ইহঁতৰ যিহেতু বিয়াৰ কাম, যিহেতু কিবা কানি ইহঁতৰ বজাৰ পাতিৰ কথা আছে, তেওঁলোক বাহিৰতে গৈছে বাৰু। কামখিনি আমাক চমজাই দিছে যাতে মিস্ত্ৰী কামখিনি ভাল হয়, এনেকুৱা এটা কথা খালি কৈছে, খালি বিশেষ আৰু একো নাই। কিন্তু আমি পাই পইচাৰ ফালৰ পৰা আমি কোনো অসুবিধা পোৱা নাই। নিশ্চয় পাই পইচাৰ ফালৰ পৰা কোনো টেনশ্যন ল'ব নালাগে বাৰু। এইটো আমি জানো বাৰু, এখন ঘৰৰ কেনেকুৱা কি কণ্ডিশ্যন, কি কথা বতৰা। নিশ্চয় যিহেতু আৰু কিবা কওঁ যদি কিবা 2 এষাৰ ক'ব পাৰা। আৰু কি ক'ম, আৰু মিস্ত্ৰী ভালে পাইছোঁ। মিস্ত্ৰীক যেনেকা কৈছে সেনেকা কৰিয়ে আছে ৰঙৰ কামটো, আৰু কি ক'ম আৰু। ঠিকে আছে বাৰু। এওঁলোকে আমাৰ ভিডিঅ' আগে পিছেও চাই থাকি পেলাই সেনেকৈ যোগাযোগ কৰিছে বাৰু। যোগাযোগ কৰাৰ কাৰণে আমি যথেষ্টখিনি ভাল পোৱা বুলি তেওঁলোকে কৈ আছে, বাৰ বাৰ ভাল পোৱা বুলি কৈ আছে। আৰু যিহেতু কামখিনি বহুত বৰ ষ্টাইলিছ নহয় বাৰু, চিম্পুলৰ ভিতৰত কৰিবৰ কাৰণে দিছে, যিহেতু বিয়া পাতা মানুহ। এই ঘৰ বাৰু নিশ্চয় ইহঁতে যথেষ্টখিনি কষ্ট কৰি কিনে বাহিৰত থকা ল'ৰা হয়, যে ঘৰকেইটা ভালকৈ বনাইছে বাৰু। আৰু যিহেতু বিয়াখনতো যথেষ্টখিনি ইহঁতৰ আলহী অতিথি উপস্থিত হ'ব, মোটামুটি 1000-1200 মানুহ ইহঁতে মাতিছে আৰু মাতি আছে বৰ্তমান। যেন বিয়াখন যাতে সুকলমে যাতে চলি যায়, যাতে তাৰ বাবে আমি নিশ্চয় আমি এটা মানে হেৰি কৰিছোঁ।
এই যিয়ে নহওক আপোনালোকে ভিডিঅ' যাতে কোনে ক'ৰ পৰা যাতে চাইছে যাতে নিশ্চয় কমেণ্টত জনাব যাতে। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিব নিশ্চয়। পিছৰ পৰ্যায়ে আপোনালোকৰ কি কালাৰ হয় আপোনালোকৰ নিশ্চয় ভিডিঅ'। বৰ্তমান কাম চলি আছে, প্ৰায় বেছিভাগে আমাৰ কাম শেষ হৈছে। আৰু যিয়ে নহওক আমাৰ বিশেষ কাম নাই বাৰু। আমি ইয়াৰ পৰা কিছুদিন পিছতে আমি ইয়াৰ পৰা ধৰ ৰিলিজ ল'ম। আমাৰ বেলেগত কাম আছে নিশ্চয়, বিয়াৰ কামে হয়। আৰু যিকেইটা কাম ৰখা গৈছে প্ৰায় বিয়াৰে কাম। আমি অন্তিম সময়ত প্ৰায় উলিয়াই দিব লাগিব, 2-4 দিন আগতে উলিয়াই দিব লাগিব, কাৰণ ঘৰ চাফা কৰাৰ কথা আছে গৃহস্থৰ। যিহেতু আমাৰ লগত মেইন মালিকনীৰ লগত আমি কথা পাতিলে বাৰু, যিখন ঘৰৰ মেইন বোৱাৰী হয়, ডাঙৰ বোৱাৰী, লগতে সৰু বোৱাৰীও ধৰ এওঁ বেলেগত থাকে, তেওঁ উপস্থিত হৈছে বাৰু বিয়াৰ কাৰণে। যিহেতু এওঁ 2-আষাৰমান কিবা ক'ব বাৰু, আমি এওঁৰ বক্তব্য আমি শুনো বাৰু, বিয়াৰ বিষয়লৈ ক'ব। হয়, বিয়া কিমান তাৰিখে? জানুৱাৰী 5 তাৰিখে। হয়, জানুৱাৰী 5 তাৰিখে। ঠিক আছে, বিয়াৰ আলহী কিমানখিনি মাতিছে আৰু ৰাইজক কি ক'ব? মাতা হৈছে প্ৰায় ভাগে। হয়, কিন্তু যিখিনি মানুহ ৰৈ যায় মানে সেইখিনি যাতে ভিডিঅ' চাই আহে আৰু সকলোকে নিমন্ত্ৰণ জনালো আৰু ভিডিঅ' চাই কিনে ধৰ আহিব দিছে আৰু যিখিনি ধৰ কোনোবা ব্যক্তি হয়তো ৰৈ যাব পাৰে। হয়। ঠিক আছে, আমাৰ ভিডিঅ' চাই পেলাই যদি হয়তো কোনোবা ব্যক্তি হয়তো ভুলক্ৰমে হয়তো ৰৈ যাব পাৰে, তেওঁলোকে যাতে বেয়া নাপায়, যাতে নিমন্ত্ৰণ এওঁলোকে ভিডিঅ' আকাৰে জনাইছে বাৰু। আৰু বিয়াখন জানুৱাৰী 5 তাৰিখ হয়। এই যিয়ে নহওক বিয়াৰ এই বিষয়লৈ আৰু 2-আষাৰমান এওঁ কিবা ক'ব বাৰু, কি ক'ব? বাৰু ঠিক আছে, এওঁ যিখিনি ক'ব লাগে বাৰু কৈছে বাৰু পাব্লিকক। এই যিহেতু কোনোবা আলহী অতিথি হয়তো ৰৈ যাব পাৰে কোনো ব্যক্তি, যাতে বেয়া ভাবি নলয়। ইহঁতৰ মানুহ খুব কম, ধৰক নিজৰ যাতে নিশ্চয় যাতে বেয়া ভাবি নলয়, যাতে জানুৱাৰী 5 তাৰিখ এওঁলোকে ভিডিঅ' আকাৰে জনাইছে। সকলোখিনি মানুহ যাতে বিয়াত যাতে সুকলমে যাতে উপস্থিত হৈ যাতে উপস্থিত থাকিলে ধৰ গৃহস্থৰো এটা ভাল লাগিব। আৰু ইহঁতৰ গোটাখিনি পৰিয়াল ধৰ বাহিৰতে থাকে। আৰু যিকেইজন ব্যক্তি ধৰ এইখন ঘৰৰ লগত জড়িত হৈ আছে, নিজৰ ব্যস্তত হয়তো এওঁলোকে বজাৰ কৰিব লগা হ'ব বা বিভিন্ন কামত হয়তো ব্যস্ত থাকিব পাৰে। তাৰে মাজত হয়তো কোনো ব্যক্তি যদি ৰৈ যায়, যাতে আপোনালোকে নিশ্চয় যাতে আহে, যাতে বিয়াখনত যাতে উপস্থিত হৈ যাতে গৃহস্থক জানে একবাৰ যাতে দেখা দিয়ে যাতে। ঠিক আছে, আমাৰ কাম চলি আছে বৰ্তমান। আৰু পিছৰ পৰ্যায়ে আপোনালোকক এই যি কালাৰ হয় কিমান দাম, যিহেতু আপোনালোকে চাওক বাৰু, যিটো দৰাৰ ঘৰ হয়, আমি বৰ্তমান কালাৰ চলি আছে। আৰু বৰ্তমান প্ৰায় যিহেতু পাকাৰ কাম যথেষ্টখিনি বাকী আছিল, কামখিনি প্ৰায় ক্লিয়াৰ হৈছে। আমাৰ কালিৰ পৰা ক্লিয়াৰ হৈছে। 4-5জন মিস্ত্ৰী লাগি আছিল পাকাৰ কামৰ। যিহেতু এওঁলোকে যথেষ্টখিনি কাম কৰিছে বাৰু, যিহেতু বিয়া বুলিয়ে কৰিছে আৰু কৰিবলগীয়াও হৈছিল। আৰু যিহেতু চোতালখনৰ কাম যথেষ্টখিনি বাকী আছিল, এওঁলোকৰ পৰা ক্লিয়াৰে হৈছে পাই, পকী কৰিলে, আগতে কেঁচা আছিল। আৰু যি ঘৰ মানুহৰ ঘৰত আমি কাম কৰিবৰ কাৰণে আহিছোঁ, আমি যথেষ্টখিনি ভাল লাগিছে। আৰু যিটো আমাক খাই সন্মান কৰিব লাগে যথেষ্টখিনি কৰিছে বাৰু। আৰু খোৱা লোৱাৰ বিষয়লৈও আমি কোনো অসুবিধা পোৱা নাই, আমাৰ খাই খবৰ লৈ আছে। আৰু মানুহকেইজন আমি যথেষ্টখিনি আমি খুব এটা ভাল লাগিছে কাম কৰি কিনে। আৰু যিমানখিনি জেগাতো আমি কাম কৰিছোঁ, মানুহ কাকো আমি বেয়া পোৱা নাই বাৰু। তেওঁলোকতকেও বাৰু এইখন ঘৰৰ মানুহ আমি যথেষ্টখিনি বেছি আমাৰ ভাল লাগিছে। আৰু আমাৰ চেনেলটোৰ নাম হৈছে এলেন কমেডিয়ান ব্লগ। আপোনালোকে যিখন বিয়াৰ কথা আপোনালোকৰ আগত মই কৈ গৈছোঁ ভিডিঅ' আকাৰে, যাতে তাৰিখত যাতে জানুৱাৰী 5 তাৰিখে যাতে আপোনালোকে নিশ্চয় যাতে উপস্থিত হয়। আৰু চেনেলটো যাতে কোনোবা নতুন ব্যক্তি যদি জইন কৰা নাই বা জইন কৰিব বাকী আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ফেচবুকত যাতে আপোনালোকে যদি ভিডিঅ'বিলাক যদি চাই আছে, তেতিয়াহ'লে তোমাৰ ফেচবুক পেজটো যাতে ফ'ল' কৰিব নাপাহৰে। ঠিক আছে, মোৰ লগত বাকী কেইজন ঘৰৰ পৰিয়াল উপস্থিত আছে বাৰু। এইকেইজনে হ'ল ঘৰৰ পৰিয়াল। আৰু লগতে যিকেইজন ল'ৰা আছে, এওঁলোক বৰ্তমান বাহিৰত গৈছে, হয়তো আলহী মাতিবৰ কাৰণে গৈছে, হয়তো বজাৰ কৰিবৰ কাৰণে গৈছে। এনেকৈ নিজৰ কামত ব্যস্ত হয়।